Cachar police arrested 2 individuals involved in the vandalism at the dialysis center of Silchar Medical College and Hospital. The arrested persons are Alamgir Mia, a technician in the dialysis department, and Samir Uddin Ansari, a housekeeping staff member. On the night of August 11, miscreants ransacked the dialysis unit of Silchar Medical College Hospital, damaging 9 dialysis machines. Following the incident, police launched an investigation and arrested Samir and Alamgir last night on charges of involvement in the incident. Numal Mahata, SSP Cachar, informed that the investigation is ongoing. যোৱা দেওবাৰে 10 তাৰিখে মানে 10 আগষ্ট তাৰিখে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ডায়ালিসিস কেন্দ্ৰত দুৰ্বৃত্তই এটা ঘটনা সংঘটিত কৰে আৰু তাত তেওঁলোকে অতৰ্কিতে হুমাই তাত 8টাকৈ ডায়ালিসিস মেচিনত ৰুহাৰ ৰডেৰে ভঙা চিঙা কাম কৰে। গতিকে ঘটনাটো যেতিয়া পোহৰলৈ আহে চিকিৎসা মহাবিদ্যালয়ৰ যিজন প্ৰিন্সিপাল ডাঙৰীয়া তেওঁ লগে লগে বিষয়টো আমাক অৱগত কৰে আৰু লগে লগে আমি সেই তাত সেই শিলচৰ মেডিকেল কলেজত গৈ আমি উপস্থিত হওঁ আৰু আমি লগে লগে ডগ স্কোৱাড ফৰেনসিক আৰু তাৰ লগতে ফিংগাৰপ্ৰিন্টছৰ জৰিয়তে আমি তাত আমাৰ অনুসন্ধান আৰম্ভ কৰোঁ আৰু অনুসন্ধান কালত জোৰ তদন্ত কৰাৰ পিছত আমি 24 ঘণ্টাৰ ভিতৰতে যি দুজন ইয়াৰ লগত দুৰ্বৃত্ত বা কালপিত জড়িত হৈ আছে তেওঁ দুইজনকে আমি ধৰিবলৈ সক্ষম হৈছো আৰু দুইজনক আমি হুটপুছ কৰাৰ কালত তেওঁলোকে এই কথা স্বীকাৰ কৰিছে যে তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। প্ৰথম কথা হ'ল তেওঁলোকে সেই ঠাইৰে যেটো ডায়ালিসিস সেন্টাৰ আছে সেই ডায়ালিসিস সেন্টাৰে এজন হ'ল হাউসকিপিংত কাম কৰা ব্যক্তি আৰু তেওঁৰ নাম হ'ল সমীৰ উদ্দিন আনসাৰী। তেওঁ 19 বছৰ বয়স, তেওঁৰ ঘৰ হ'ল লালা হাইলাকান্দি। তেওঁ এই ঘটনাটো সংঘটিত কৰিছে আৰু তেওঁৰ লগত সহযোগ কৰিছে আন এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ নাম হ'ল আলমগীৰ মিয়া। তেওঁ টেকনিচিয়ান হয়, 28 বছৰ বয়স আৰু তেওঁৰ ঘৰ হ'ল ত্ৰিপুৰা আৰু তেওঁ এপলো ডায়ালিসিস ইউনিটৰ হৈ তাত তেওঁ কৰ্মৰত হৈ আছে। গতিকে এই দুজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত আৰু যিজনে এই ঘটনাটো ৰডৰ জৰিয়তে লোহাৰ ৰডেৰে মৰিয়াই এই 8টা ডায়ালিসিস মেচিন তেওঁ ভাঙিছে সেইকেইটা তেওঁ স্বীকাৰ কৰিছে আৰু তাৰ লগতে তাত থকা কম্পিউটাৰ আৰু প্ৰিন্টাৰো তাত ধ্বংস কৰিছে সেইকেইটা কথাও তেওঁলোকে স্বীকাৰ কৰিছে আৰু 3 মহলৰ ওপৰত থকা এই ডায়ালিসিস সেন্টাৰটোত তাত সিসিটিভি নথকাৰ সুযোগ লৈ তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। বৰ্তমান আমি তেওঁলোকক লৈ দূৰ তদন্ত চলাই আছো আৰু ঘটনাৰ আৰত আৰু যদি কোনোবা ব্যক্তি বা আৰু কিবা মোটিভ বা নেক্সাস যদি লুকাই আছে তাক উদ্ধাৰ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছো। কিন্তু বৰ্তমানলৈকে এইটো আছে যে এই যিটো ঘটনাৰ এটা অমানৱীয় ঘটনা যে ডায়ালিসিস সেন্টাৰৰ যি সকলত ৰোগীয়ে গৈ প্ৰতিদিনে চিকিৎসা লাভ কৰে